মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অক্টোবৰ আৰু নৱেম্বৰৰ ভিতৰত BTC নিৰ্বাচন হোৱা বুলি ঘোষণা কৰাৰ লগে লগে BTCত ৰণৰঙা আৰম্ভ কৰিলে মুদৈবৰীয় পৰিষদীয় সমষ্টিৰ কাৰ্যবাহী সদস্য দিগন্ত বৰুৱাই। এই দৃশ্য হৈছে মুদৈবৰীৰ, আৰু মুদৈবৰীত আজি প্ৰায় 200তকৈ অধিক পুৰুষ মহিলাই বিজেপি দলত বিভিন্ন দলৰ পৰা আহি বিজেপি দলত যোগদান কৰিলে। আৰু এই দৃশ্য হৈছে এইসকল লোক আচলতে যোগদান কৰিবলৈ আহিছে বিজেপিৰ নীতি আৰু আদৰ্শৰ প্ৰতি লক্ষ্য ৰাখি আচলতে এইসকল লোক ওলাই আহিছে। আৰু যিহেতু BTCত BPF দল আৰু তেওঁলোকে ভাবিছে যে BPF দলৰ আৰু স্থান নাই, আৰু বিজেপিত যিসকলে আচলতে ভাল কাম কৰিছে, গতিকে আচলতে এইসকল লোক ওলাই আহি বিজেপি দলত তেওঁলোকে আচলতে জইন কৰিবলৈ এই লোকসকল লোক ওলাই আহিছে। মোৰ লগত বিজেপিৰ ওদালগুৰি জিলাৰ সভাপতিগৰাকী আছে, তেওঁৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম, আৰু তেওঁ এই মুহূৰ্তত মোৰ লগত আছে। কি ক'ব দাদা, কেনেকুৱা? এক ৰণৰংকা বুলি ক'ব। ফুল হাৱা চলিছে। নতুন আমাৰ বিজেপি ষ্টেটৰ প্ৰেচিডেণ্ট দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত আমাৰ কোনো সন্দেহ নাই, এবাৰ বহুমূলীয়া ভোট, বহুত মাৰ্জিনত এবাৰ মই ওদালগুৰি জিলাৰ কথাটো ক'ব পাৰোঁ। ইভেন আমাৰ সকলো যিমান নেতা আছে বেলেগ পাৰ্টিৰ, সকলোৱে এইটো ক'বলগীয়া বাধ্য হৈছে যে ওদালগুৰি জিলাত ভাৰতীয় জনতা পাৰ্টি বহুত ষ্ট্ৰং হৈছে। গতিকে সেইটো এটা মোৰ কাৰণে এটা কনফিডেঞ্চ আছে যে ওদালগুৰি জিলাটো ফুল আমাৰ। অন্য দলৰ প্ৰতি তেওঁলোকৰ অনীহা আহিছে নেকি? যিসকল লোক আহিছে, যিহেতু BPFৰ পৰা আহিছে, বিভিন্ন দলৰ পৰা আহিছে, তেওঁলোক অনীহা হৈছে নেকি? নাই, তেনেকুৱা নহয়। আমাৰ দলত যদি আহিছে আমি সকলোকে সন্মান দি আছোঁ, আৰু সকলোৱে আমি একেলগে মিলি আমি এতিয়া ৰণকৌশলটো আমি আৰম্ভ কৰি আছোঁ। আৰু এতিয়া ফেব্ৰুৱাৰী আৰম্ভ হৈছেহে, এতিয়া আমাৰ ষ্ট্ৰেটেজিটো আৰম্ভ হৈছে। গতিকে আমি তেখেতসকলক সকলো যিমানবিলাক জইন কৰিছে বেলেগ পাৰ্টিৰ পৰা আহিছে সকলোকে একেলগে লৈ আমি আগন্তুক ইলেকশ্যনৰ কাৰণে লাগি যাম। যিহেতু BTCত আপোনালোকৰ প্ৰতিদ্বন্দ্বী হিচাপে প্ৰবল প্ৰতিদ্বন্দ্বী BPF দল, কিন্তু BPF দলো ইতিমধ্যে খাম্পা বৰগাড়ীয়ে BPF দল ত্যাগ কৰিলে, এই ক্ষেত্ৰত কি ক'ব? নাই, তেখেতে BPF দলটো ত্যাগ কৰিছে, তেখেতৰ নিজৰ ব্যক্তিগত এইটো ডিচিশ্যন। কিন্তু এতিয়া আমাৰ দলত যে আহিব নাহিব এইটো আমাৰ দলৰ আমাৰ ষ্টেটৰ নেতৃত্ববিলাকে এইটো ডিচিশ্যনটো ল'ব। আমাৰ ইয়াত আহিলে আমি সদায় ৱেলকাম কৰোঁ। যদি তেওঁ খাম্পা বৰগাড়ী ডাঙৰীয়া যদি BPF দল ত্যাগ কৰি বিজেপিত জইন কৰে, উই আৰ অলৱেজ ৱেলকাম টু। হয়, মোৰ লগত এই মুহূৰ্তত কাৰ্যবাহী সদস্যগৰাকী আছে, তেওঁৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম। কি ক'ব, আজি প্ৰায় 200তকৈও অধিক লোকে আপোনাৰ নেতৃত্বত জইন কৰিবলৈ আহিছে বিভিন্ন দলৰ পৰা? আজি 350 মানুহে বিভিন্ন দল সংগঠন বা ৰাজনৈতিক দলৰ পৰা আহি আমাৰ দলত যোগদান কৰিলে, আৰু এই যোগদানে আমাৰ মুদৈবৰী মণ্ডল বিজেপিক আৰু শক্তিশালী কৰিব। আৰু আগন্তুক দিনত যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে ছেপ্টেম্বৰত নিৰ্বাচন হ'ব বুলি ঘোষণা কৰিলে, আমি আজিৰ পৰাই আমি এই নিৰ্বাচনী কাম কাজত আমি লাগি গ'লোঁ। আৰু আপোনালোকে দেখিছে মোৰ সমষ্টিৰ বিভিন্ন জাতি জনগোষ্ঠীৰে গঠিত, আৰু সকলো জাতি জনগোষ্ঠীৰ মানুহে আজি আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলে। এই যোগদানে আপোনালোকক কওঁ, আগন্তুক দিনত মুদৈবৰী সমষ্টিত ভাৰতীয় জনতা পাৰ্টীয়ে শেষ হাঁহি মাৰিব। যিহেতু খাম্পা বৰগাড়ীয়ে BPF ত্যাগ কৰিলে, কি ক'ব এই ক্ষেত্ৰত? BPFৰ ক্ষতি? আমি কওঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক, তেওঁৰ সহযোগীসকল এসময়ৰ বিশ্বজিৎ দৈমাৰী এৰিলে তেওঁক, তাৰপাছত চন্দন বৰ্মা এৰিলে, তাৰপাছত খাম্পা বৰগাড়ী এৰিলে, প্ৰমীলা ৰাণী বাইদেউ নিষ্ক্ৰিয় মানে তেওঁৰ কোনো ৰাজনৈতিক আমি দেখা নাই, কাম কাজত আমি দেখা নাই। আমাৰ কুমলী বসুমতাৰী বাইদেউ আমি দেখা নাই। তো হাগ্ৰামা মহিলাৰী দেৱে চৰকাৰ চলোৱাটো বাদ, তেওঁ নিজৰ দলকে ভালদৰে নেতৃত্ব দিব পৰা নাই। আগন্তুক দিনত তো আমাৰ কাৰণে তেওঁলোকৰ কোনো ধৰণৰ আমাক বিপদত পেলাব পাৰিব বুলি মই নাভাবোঁ। প্ৰত্যাহ্বান সৃষ্টি কৰিব নোৱাৰিব তেওঁলোকে? নিশ্চয় কোনো ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন আমি নহওঁ। মোৰ লগত এই মুহূৰ্তত মুদৈবৰী মণ্ডলৰ সভাপতিগৰাকী আছে, আচলতে তেওঁৰ নেতৃত্বতে গোটেই কাৰ্যসূচীটো সমাপন হৈছে, কি ক'ব এই ক্ষেত্ৰত? হয়, আজি আমাৰ বাবে এটা খুব সুন্দৰ দিন। আমি ৰণৰংক বজাইছোঁ আজি মুদৈবৰীত। আমাৰ লগত আৰু কোনো দৃষ্টি থাকিব নোৱাৰিব, সি BPF হওক UPPL হওক, যিকোনো দলে আমাৰ লগত আৰু দৃষ্টি থাকিব নোৱাৰে। আজি যিখিনি জইনিং হৈছে প্ৰায় 300ৰ ওপৰত, ইয়ে প্ৰমাণ কৰে যে মুদৈবৰীত পুনৰবাৰ বিজেপিৰেই জয়ী হ'ব। কি ক'ব দাদা? আমাৰ অহা দিনত মুদৈবৰী মণ্ডলত ভাৰতীয় জনতা পাৰ্টীৰ জয় হ'ব। আজিৰ জইনে কি বুজাইছে? আজিৰ জইনে এইটোৱে বুজাইছে যে মুদৈবৰীত অন্য দলৰ কোনো স্থান থাকিব নোৱাৰে বুলি আমি প্ৰতিপন্ন কৰিব পাৰিছোঁ বুলি ভাবিছোঁ।
এটা কথা ক'ব লাগিব যে এইদৰে আচলতে পুৰুষ মহিলা আৰু ব্যৱসায়ীসকলৰ পৰা আৰম্ভ কৰি সকলো লোক স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে বিজেপি দলৰ প্ৰতি আকৰ্ষিত হৈ। আৰু এটা কথা ক'ব লাগিব যে BPF কৰি আচলতে তেওঁলোকে কিছু লোক অনীহা হৈছে, তেওঁলোকে BPF দলত যে তেওঁলোকৰ ভৱিষ্যত নাই সেই কথা নিশ্চিত হৈছে। সেয়ে আচলতে এইসকল লোক ওলাই আহি বিজেপি দলত জইন কৰা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।